ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ' মডেলটো তোমালোকৰ বাবে ইংৰাজী ব্যাকৰণৰ খুব এটা গুৰুত্বপূৰ্ণ বিষয়টো হৈছে লেটাৰ টু দ্য এডিটৰ। তোমালোকৰ HSLCৰ লগতে স্কুলৰ প্ৰি বৰ্ড এক্সামবিলাকত লেটাৰ টু এডিটৰ আহেই, হয়নে? চ' তোমালোকে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে কৰিবা। তোমালোকক আজিৰ এই ক্লাছটোত তোমালোকৰ এটা খুব কমন লেটাৰ টু দ্য এডিটৰ টপিক এটা ছাবজেক্ট লৈ আহিছোঁ, যিটোৱে তোমালোকৰ স্কুলৰ লগতে তোমালোকৰ HSLCৰ এক্সামতো যদি তোমালোকৰ এইটো ছাবজেক্ট আহে, এইটো ছাবজেক্টটো হৈছে তোমাৰ ফ্ৰিকুৱেণ্ট পাৱাৰ কাট, মানে তোমালোকৰ ঘৰৰ যিটো এৰিয়াৰ নতুবা তোমালোকৰ যিটো কি বুলি কয় ডিষ্ট্ৰিক্ট নতুবা যিটো তোমালোকৰ অঞ্চল, সেই অঞ্চলটোত যদি তোমালোকৰ খুব বেছি পৰিমাণে যদি কাৰেণ্টৰ প্ৰব্লেম আছে, ইলেক্ট্ৰিচিটি যদি প্ৰব্লেম আছে, চ' তেনেস্থলত তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি থাকে, ঠিক আছে? চ' সেইটো কাৰণে আজি এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে কৰিবা। তোমালোকক আজিৰ এই ক্লাছটোত আমি তোমালোকক গোটেইখিনি বস্তু এক্সপ্লেইন কৰি দিম। আৰু আগৰ ক্লাছটোত আমি লেটাৰ টু দ্য এডিটৰ কেনেকৈ লিখিব লাগে সেইখিনি কথাটো আমি অলৰেডি ডিছকাশ্যন কৰি আহিছোঁ, অ'কে? চ' কুৱেশ্যনটো মন কৰাচোন। তোমালোকৰ পৰীক্ষাত এইটো প্ৰশ্ন প্ৰায় কমন পৰি থাকে, আৰু এই প্ৰশ্নটো চৰাইদেউ ডিষ্ট্ৰিক্টত 2025 চনত এই প্ৰশ্নটো আহি গৈছে, ঠিক আছে? চ' সেইটো কাৰণে তোমালোকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে কৰিবা। অ'কে, অল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয়, লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। Write a letter to the editor of the Assam Tribune regarding the frequent power cut in the evening in your locality. তাৰ পৰা দিছে ইউ আৰ অমৃতা ফ্ৰম পাণবজাৰ গুৱাহাটী। তাৰ মানে প্ৰশ্নটো সুধিছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ দ্য আছাম ট্ৰিবিউন। আছাম ট্ৰিবিউন হৈছে এখন নিউজ পেপাৰৰ নাম, আৰু এই নিউজ পেপাৰখনৰ যিজন তোমাৰ এডিটৰ, সেই যিজন সম্পাদকলৈ তোমালোকক এখন লেটাৰ লিখিব কৈছে, এখন চিঠি লিখিব কৈছে, আৰু চিঠিখনৰ ছাবজেক্টটো কি বুলি দিছে, ফ্ৰিকুৱেণ্ট পাৱাৰ কাট ইন দ্য ইভিনিং ইন ইয়ৰ লোকেলিটি। তোমালোকৰ যিটো অঞ্চলটোত ইভিনিং টাইমত, সন্ধিয়া সময়ত যি তোমালোকৰ ফ্ৰিকুৱেণ্ট পাৱাৰ কাট হয়, তাৰমানে ইলেক্ট্ৰিচিটি যে কিছুমান অঞ্চলত অহা যোৱা কৰি থাকে, খুবেই প্ৰব্লেম দিয়ে। চ' সেই প্ৰব্লেমটোৰ ওপৰত তোমালোকে সম্পাদকলৈ এখন চিঠি লিখিব লাগিব। আৰু সম্পাদকজনৰ বিষয়াত এটা কথা উল্লেখ কৰিছে, এখেত হৈছে তোমাৰ আছাম ট্ৰিবিউন, মানে তোমালোকৰ পৰীক্ষাত নিউজ পেপাৰবিলাকৰ নাম দি দিয়ে, আছাম ট্ৰিবিউন নতুবা যিখন নিউজ পেপাৰৰ নাম দিব, সেই নিউজ পেপাৰখনৰ বিষয়ে তোমালোকে আনচাৰটোত উল্লেখ কৰিব লাগিব। যিসকলে বুজি পোৱা নাই, তোমালোকে আগৰ ক্লাছটো কৰি আহিবা, তাত তোমালোকক ভাল ধৰণে এই টপিকটো আমি এক্সপ্লেইন কৰিছোঁ। তাৰপিছত দি দিছে ইউ আৰ অমৃতা ফ্ৰম পাণবজাৰ। তোমালোকৰ পৰীক্ষাত কেতিয়াবা দিও দিয়ে এনেকুৱা ধৰণে নামটো, আৰু কেতিয়াবা তোমালোকক নিদিয়েও। চ' যদি তোমালোকক দি দিয়ে, তেনেহ'লে কুৱেশ্যনটোত যিটো নাম দিয়া আছে সেইটো নাম লিখিবা, আনচাৰটো ডিছকাশ্যন কৰিলে বুজি পাবা কথাখিনি। কিন্তু তোমালোকক যদি নামটো নিদিয়ে, তোমালোকে XYZ কিবা এটা নাম তোমালোকে দিওঁ বুলি ক'লেও পাৰিবা, ঠিক আছে? ইমান ডোখৰলৈকে বুজি পালা? এতিয়া আমি ইয়াৰ আনচাৰটো চাম, আৰু আনচাৰটো তোমালোকৰ কাৰণে আমি একেবাৰে ইজি ইংৰাজীত আনিছোঁ। তাৰমানে তোমালোকৰ বাবে বহুত ডাঙৰ কমপ্লেক্স ৱৰ্ডবিলাক আমি ইউজ কৰা নাই। যিকেইটা ইংৰাজী শব্দ আছে, গোটেইকেইটা শব্দ তোমালোকৰ মনত থাকি যাব। তোমালোকে যদি 20% ইংৰাজী পাৰা, তেতিয়াও তোমালোকৰ মনত থাকি যাব। তো আনচাৰটো মন কৰাচোন। আনচাৰটো ষ্টাৰ্টিংটো আমি এনেকুৱা ধৰণে কৰিছোঁ। কি লিখা আছে মন কৰা। আনচাৰ ফৰ্মেটটো তোমালোকৰ যেনেকুৱা ধৰণৰে লেটাৰ টু দ্য এডিটৰ কুৱেশ্যন নাহক লাগে, তোমালোকৰ কিন্তু আনচাৰটোৰ ষ্টাৰ্টিংটো তোমালোকৰ ছেইম হ'ব। ইয়াত টু দ্য এডিটৰ বুলি লিখিবা, কমা এডাল দিবা, তাৰ পৰা বাতৰি কাকতখনৰ নাম লিখিবা। ইয়াত যিহেতু আমাক আছাম ট্ৰিবিউনৰ বিষয়ে কুৱেশ্যনটোত দিছে, গতিকে আমি ইয়াত আছাম ট্ৰিবিউন বুলি লিখিছোঁ। যদি বেলেগ এখন বাতৰি কাকতৰ নাম দিলে হয়, তেনেহ'লে আমি সেইখন বাতৰি কাকতৰ নাম ইয়াত ভৰালো হয়। আৰু পৰীক্ষা তোমালোকৰ কুৱেশ্যনটোত মেইনলি নিউজ পেপাৰখনৰ নাম দিয়া থাকেই, হয়নে? চ' আছাম ট্ৰিবিউন বুলি ইয়াত ভৰালোঁ, তাৰপিছত আমি কমা এডাল দিলোঁ, তাৰ পৰা আমি লিখিছোঁ গুৱাহাটী 78101। চ' এনেকুৱা ধৰণে তোমালোকে XYZ পিনক'ড এটা দিব পাৰিবা। যদি কুৱেশ্যন পেপাৰখনত উল্লেখ থাকে, তেনেহ'লে উল্লেখ থকাটো দিবা, যদি উল্লেখ নাথাকে, তেনেহ'লে XYZ কিবা এটা তোমালোকে এনেকুৱা ধৰণে বনাই পিনে নিজৰ ববীয়াকৈ দিব পাৰিবা। তাৰপিছত তোমালোকে লিখিবা ছাবজেক্টটো, আৰু ছাবজেক্টটো তোমালোকৰ কুৱেশ্যনটোত সোমাই আছে। এতিয়া আমি কুৱেশ্যনটোত কি ছাবজেক্ট পাই আছোঁ? ইয়াত আমি পাইছোঁ ফ্ৰিকুৱেণ্ট পাৱাৰ কাট, হয়নে? সেইটো কাৰণে তোমালোকে ছাবজেক্টটোতো লিখিব পাৰা যে কি
প্ৰব্লেম অফ পাৱাৰ কাট ইন দ্য ইভিনিং মানে তোমালোকৰ ইভিনিং টাইমত তোমালোকৰ যিটো লোকেলিটি তোমালোকৰ যিটো অঞ্চলটোত যি পাৱাৰ কাট হয় মানে ইলেক্ট্ৰিচিটিৰ যি পাৱাৰ কাট হয় সেই পাৱাৰ কাটৰ যিটো সমস্যাটোৱে হৈছে তোমালোকৰ ইয়াৰ মূল বিষয় হয়নে অল ৰাইট তো আমি ষ্টাৰ্টিংটো কি ধৰণে কৰিম মন কৰা আৰু এটা কথা মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত যেনেকুৱা ধৰণৰে ছাবজেক্ট নিদিয়ক লাগে যেনেকুৱা ধৰণৰ কুৱেশ্যন নিদিয়ক লাগে ইমান ডোখৰলৈকে তোমালোকৰ ছেইম হ'ব কিন্তু সেইটো কথা মনত ৰাখিবা ছাবজেক্টটো কুৱেশ্যনটোত যি বুলি দিয়া থাকে ছাবজেক্টটো তোমালোকে কুৱেশ্যনটো দিয়া মতে তোমালোকে ইয়াতে ভৰাবা ইমানখিনিলৈকে ক্লিয়াৰ হ'ল চাগে তোমালোকৰ অ'কে চ' মন কৰাচোন ডিয়েৰ ছাৰ মেডাম এনেকুৱা ধৰণে তোমালোকৰ যিবিলাক ইনফৰ্মেল লেটাৰবিলাকত তোমালোকে লিখি থাকা হয় নে নহয় তোমালোকৰ স্কুলৰ নতুবা তোমালোকে নিজৰ ফ্ৰেণ্ডছবিলাকলৈও তেনেকুৱা লেটাৰ লিখা কিন্তু তোমালোকে লেটাৰ টু দ্য এডিটৰত তোমালোকে সেইবিলাক মানে চেলুটেশ্যন নিদিলেও হয় ডাইৰেক্টলি তোমালোকে ষ্টাৰ্ট কৰিবা ছাৰ নতুবা মেডাম মানে তোমালোকে যদি ইভাগে ডাইৰেক্টলি যদি নিজববীয়াকৈ যদি লিখিবলগীয়া হৈ যায় ইন ফিউচাৰ কেতিয়াবা তেতিয়া যদি তোমালোকে গম পোৱা যে কি সম্পাদকজন এডিটৰজন যদি মেল হয় তেতিয়া ছাৰ বুলি লিখিবা যদি ফিমেল হয় তেতিয়া মেডাম বুলি লিখিবা হয়নে কিন্তু পৰীক্ষাত আমাক ইয়াত কোনো ধৰণৰ ইয়াত যিহেতু জেণ্ডাৰটো দিয়া নাই গতিকে আমি ছাৰ/মেডাম আমি এনেকুৱা ধৰণে লিখিম কথাটো মনত ৰখাবা অ'কে মাই নেম ইজ অমিত কিয়নো তোমালোকৰ প্ৰশ্নটোত তোমালোকক যিহেতু নামটো দি দিছে ইউ আৰ অমিত এণ্ড অমৃতা বুলি হয় নে নহয় চ' সেইটো কাৰণে তোমালোকে ষ্টাৰ্টিংটো এনেকুৱা ধৰণে কৰিবা যে ছাৰ নতুবা মেডাম মাই নেম ইজ অমিত আই লিভ ইন পাণবজাৰ যে মই পাণবজাৰত থাকোঁ পাণবজাৰ ক'ত আছে গুৱাহাটীত আছে হয়নে সেইটো কাৰণে আমি লিখিছোঁ মাই নেম ইজ অমিত আই লিভ ইন পাণবজাৰ গুৱাহাটী যে মোৰ নাম অমিত আৰু মই গুৱাহাটীৰ পাণবজাৰত থাকোঁ আই ৱান্ট টু টেল ইউ এবাউট এ বিগ প্ৰব্লেম ইন আৱাৰ এৰিয়া তাৰমানে মই আপোনাক আমাৰ অঞ্চলটোৰ এটা বৃহৎ সমস্যাৰ বিষয়ে ক'ব বিচাৰোঁ এভৰি ডে প্ৰত্যেক দিনে দেৰ ইজ এ পাৱাৰ কাট ইন দ্য ইভিনিং প্ৰত্যেক দিনে তোমাৰ আমাৰ যিটো লোকেলিটিটোত সন্ধিয়াৰ সময়ত পাৱাৰ কাট হয় পাৱাৰ কাট মানে কি ইলেক্ট্ৰিচিটিৰ কিছুমান বিশেষকৈ গ্ৰামীণ অঞ্চলবিলাকত খুবেই দিগদাৰ দিয়ে হয় নহয় গধূলি সময়ত নতুবা বতাহ বৰষুণ অলপকৈ আহিলেও কাৰেণ্টৰ প্ৰব্লেম আহি যায় কাৰেণ্টটো কাটি দিয়ে হয়নে বিকজ অফ দিছ উই ফেচ মেনি প্ৰব্লেমছ আৰু এই যি পাৱাৰ কাট হয় ইভিনিং টাইমত সন্ধিয়া সময়ত এই যি পাৱাৰ কাট যে হয় আবেলি পৰত সন্ধিয়া টাইমত যি যে পাৱাৰ কাট হয় ইভিনিং টাইমত তাৰ বাবে আমি খুব সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় মানে উই ফেচ মেনি প্ৰব্লেমছ মানে আমি বহু সমস্যাৰ সন্মুখীন হওঁ তাৰপিছত তোমালোকে পেৰেগ্ৰাফটো চেঞ্জ কৰি লিখিবা আৰু এটা কথা মনত ৰাখিবা লেটাৰ টু দ্য এডিটৰত তোমালোকৰ বিশেষকৈ যিটো কুৱেশ্যন দিব কুৱেশ্যনটো তোমালোকে এক্সট্ৰাকৈ নিজববীয়া কিছুমান এড কৰিব লাগিব আৰু আজিৰ এইটো প্ৰশ্নত তোমালোকক ছাবজেক্টটো দিছিলে পাৱাৰ কাট এতিয়া পাৱাৰ কাট নতুবা ইলেক্ট্ৰিচিটি যদি অহা যোৱা কৰি থাকে যদি ইভিনিং টাইমটোত যদি ইলেক্ট্ৰিচিটি নাথাকে তেনেহ'লে তোমাৰ সন্ধিয়া সময়ত জানো ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব নোৱাৰে চ' এইটো তোমালোকৰ নিজৰ আণ্ডাৰষ্টেণ্ডিংটোৰ ওপৰত ডিপেণ্ড কৰে তোমালোকে কি ভাবা মানে বস্তুটো মানে পৰীক্ষাত বেলেগ ধৰণেও এটা প্ৰশ্ন দিব পাৰে ন তোমালোককতো আমি ইয়াত এক্সাম্পলবিলাক দি জাষ্ট কথাটো বুজাবহে বিচাৰি আছোঁ চ' সেইকাৰণে তোমালোকে এডোখৰ লিখিব পাৰা যে কি ষ্টুডেণ্টছ কেন নট ষ্টাডি প্ৰপাৰলি যে ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়িব নোৱাৰে কিয়নো যদি কাৰেণ্টে নাথাকে কোনে কেনেকৈ পঢ়িব নিশ্চয় নোৱাৰে ইট বিকমছ ভেৰি ডাৰ্ক এণ্ড উই ফিল hot because fans and lights don't work আৰু ইট বিকমছ ভেৰি ডাৰ্ক এইটো খুবেই তোমাৰ অন্ধকাৰ হৈ পৰে মানে যদি কাৰেণ্টটো নাথাকে অবভিয়াছলি অন্ধকাৰ হ'বই এণ্ড উই ফিল হট বিকজ অফ ফেন্স এণ্ড লাইট ডোণ্ট ৱৰ্ক আৰু আমি খুবেই গৰম অনুভৱ কৰোঁ কিয়নো কাৰেণ্ট নাথাকিলে ফেন্স নতুবা লাইটবিলাক জানো নজ্বলে সেইবিলাকে জানো কাম কৰিব নকৰে অল্ড পিপুল এণ্ড স্মল চিলড্ৰেন অলছ' ছাফাৰ মানে যিসকল বৃদ্ধ পুৰুষ নাৰী তথা যিসমূহ তোমাৰ স্মল চিলড্ৰেন যিসকল সৰু সৰু ল'ৰা ছোৱালীসকলেও মানে ভুক্তভোগী হ'বলগীয়া হয় চামটাইমছ দ্য ষ্ট্ৰীট বিকম ডাৰ্ক এণ্ড ইট ইজ নট ছেফ টু গ' আউটছাইড আৰু কেতিয়াবা ষ্ট্ৰীট মানে হৈছে ৰাজপথ হয়নে আৰু যদি কাৰেণ্ট নাথাকে ইলেক্ট্ৰিচিটি নাথাকে তেনেহ'লে ষ্ট্ৰীটত থকা মানে ৰাস্তাত থকা যিবিলাক লাইটবিলাক কেনেকৈ চলিব আৰু লাইটবিলাক যদি নজ্বলে এতিয়া আন্ধাৰ হৈ থাকে আৰু আন্ধাৰ হৈ থাকিলে তোমালোকে জানো বাহিৰলৈ যাবলৈ পাৰিবা অবভিয়াছলি ভয় কৰিবা নোৱাৰা চ' সেইটোকে কৈছে যে কি চামটাইমছ আৰু কেতিয়াবা কি হয় দ্য ষ্ট্ৰীটছ বিকম ডাৰ্ক কেতিয়াবা মানে ষ্ট্ৰীটছবিলাক মানে ৰাজপথ তোমাৰ অন্ধকাৰ হৈ পৰে আৰু তেনে হোৱাৰ ফলত আৰু ইট ইজ নট ছেফ গ' আউটছাইড আৰু তেতিয়া আমি আমাৰ কাৰণে বাহিৰলৈ ওলাই যোৱাটো আমাৰ কাৰণে খুবেই বিপদজনক নতুবা আমাৰ কাৰণে ছেফ নহয় বুজি পালা ইমান ডোখৰলৈকে নেক্সট আমি লিখিছোঁ আই ৰিকুৱেষ্ট দ্য ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট
to please solve this problem and give us proper electricity. I request the electricity department. তো ইয়াত তুমি ৰিকুৱেষ্ট কৰিব লাগিব যে কি I request the electricity department. যিটো electricity departmentক তুমি ৰিকুৱেষ্ট কৰিছা, please solve this problem and give us proper electricity. যে এই সমস্যাটো সমাধান কৰক আৰু আমাক proper electricity প্ৰদান কৰক, especially in the evening time. আৰু মেইনলি যেহেতু তোমালোকৰ কিতাপখনত কুৱেশ্যনটো যেহেতু ইভিনিং টাইমৰ কথা কোৱা গৈছে আৰু লগতে ইভিনিং টাইমতেই আমাৰ যদি কাৰেণ্টটো নাথাকে আমাৰ খুবেই সমস্যা হয় নে নহয়? সেইটোকে কৈছে যে কি স্পেচিয়েলি ইন দ্য ইভিনিং টাইম, মানে প্ৰধানকৈ ইভিনিং টাইমত মানে সন্ধিয়া সময়ত যাতে এই যিটো ইলেক্ট্ৰিচিটিৰ নতুবা পাৱাৰ কাটৰ যি প্ৰব্লেমটো যাতে সোনকালে ছল্ভ হৈ যায়, বিশেষকৈ সন্ধিয়া সময়ত, তাৰ বাবে মই ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ। Okay, বুজি পালা? I request the electricity department to please solve this problem and give us proper electricity, especially in the evening time. ইমানডোখৰলৈকে লিখিবা। ইমানডোখৰলৈকে লিখাৰ পাছত তোমালোকৰ আনচাৰ সমাপ্ত। বিশেষকৈ এই পইণ্টটোৰ লগত মানে এই ছাবজেক্টটোৰ লগত ৰিলেটেড যদি মানে তোমালোকৰ প্ৰশ্ন আহে ন, ইমানখিনি লিখিলেই হ'ব, কিয়নো 3 নম্বৰৰ কাৰণে তোমালোকে ইমানখিনি লিখিলেই এনাফ। কিন্তু তোমালোকে ফৰ্মেটবিলাক জানিব লাগিব, চেলুটেশ্যন কি দিবা, নতুবা আৰম্ভণিতে তোমালোকে কি লিখিবা, একেবাৰে শেষত কি লিখিবা। এতিয়া তোমালোকে শেষত ইমানলৈকে লিখি পিনে তোমালোকে কি লিখিছা যে থেংক ইউ লিখিছা, ধন্যবাদ, ইউৰ ফেইথফুলি, আপোনাৰ বিশ্বাসী অমিত, তোমাৰ মানে আপোনাৰ বিশ্বাসী অমিত, যিহেতু তুমি এজন মানে আমি ষ্টাৰ্টিঙতে মানে আমি অমিত নিজকে সজাই লৈছিলোঁ হয়নে, অমিত লিখিছোঁ। যদি তোমালোক ছোৱালী তেনেহ'লে অমৃতা লিখিব পাৰা, যিটো কুৱেশ্যনত দিয়া গৈছে। তাৰপৰা তোমাৰ এড্ৰেছটো দি দিবা যে পাণবজাৰ গুৱাহাটী। যদি পৰীক্ষাৰ যিটো প্ৰশ্নটোত যদি বহুত বেছি ক্লাছিফাই কৰা থাকে তোমালোকৰ ডিটেইলছখিনি, তেনেহ'লে ডিটেইলছখিনি ইয়াত ভৰাই দিবা, হৈ যাব। অ'কে, আৰু বহুত ষ্টুডেণ্টে কি লিখে এতিয়া গুৱাহাটী পাণবজাৰ বুলি লিখে, কিন্তু গুৱাহাটী পাণবজাৰ নহয়, গম পালানে বাৰু? মানে ইংৰাজীত কিছুমান বাক্য অসমীয়াত ওলোটা হৈ পৰে। মানে এতিয়া পাণবজাৰ গুৱাহাটী বুলি তোমালোকে ইংৰাজীত লিখিব লাগিব। তোমালোকে যদি ভাবা যে দাদা গুৱাহাটী পাণবজাৰ সেনেকৈ লিখিম, তেনেহ'লে সেইটো ভুল হ'ব, বুজি পালা? তাৰপিছত একেবাৰে শেষত ডেটটো দি দিবা, এইডোখৰতে ৰাইট দ্য ডেট। তোমালোকৰ যিটো কিতাপত যদি প্ৰশ্নটোত যদি ডেটটো মেনশ্যন থাকে, ডেটটো ইয়াত মেনশ্যন কৰি দিবা। যদি মেনশ্যন নাথাকে তেনেহ'লে তোমালোকে XYZ কিবা এটা দিব পাৰা। অ'কে, থেংক ইউ ছ' মাছ ভাইটি ভণ্টিসকল। এনেকুৱা ধৰণৰ সৰু সৰু এক্সাম্পলবিলাক চাবা। মেইনলি তোমালোকৰ এই যিটো প্ৰশ্ন, এই প্ৰশ্নটো তোমালোকৰ মনত ৰাখিবা। ইলেক্ট্ৰিচিটিৰ ওপৰত আহে, নতুবা তোমালোকৰ ঘৰৰ আগফালৰ ৰাস্তাটো বেয়া, সেইটো টপিকৰ ওপৰত আহিব পাৰে, সেইটো প্ৰব্লেমৰ ওপৰত আহিব পাৰে। ৱাটাৰ ছাপ্লাইৰ ওপৰত আহিব পাৰে, যদি ৱাটাৰ ছাপ্লাই তোমালোকৰ যদি গাঁৱত নতুবা এৰিয়াটোত প্ৰপাৰলি নাহে, তেতিয়া তোমালোকে ভাল পানী ক'ৰ পৰা খাবা, সেইটো এটা প্ৰব্লেম আহিব পাৰে। পাৱাৰ কাট প্ৰব্লেমটো প্ৰায় কমন পৰি থাকে। মানে তোমালোকৰ যি সন্ধিয়া সময়ত নতুবা XYZ বিভিন্ন সময়ত যি পাৱাৰ কাট হয়, বহুত বেছি যদি পাৱাৰ কাট হয়, তেনেহ'লে আমি জানো পঢ়া শুনা কৰিব পাৰিম? আমাৰ জানো কাম কাজবিলাক ভাল ধৰণে চলিব? নচলে। গতিকে এই 4-5টা পইণ্ট মনত ৰখাবা। 1 নম্বৰতে পাৱাৰ কাট, 2 নম্বৰতে ৱাটাৰ ছাপ্লাই, 3 নম্বৰতে ৰোড, 4 নম্বৰতে ইণ্টাৰনেট, আৰু 5 নম্বৰতে তোমালোকৰ এনভাইৰনমেণ্ট। এই পইণ্টকেইটা মনত ৰাখিবা। মানে পৰীক্ষাত তোমালোকে এই পইণ্টবিলাক ঘৰতে পৰীক্ষাৰ বাবে যেতিয়া প্ৰস্তুত কৰিবা ন নিজকে, তেতিয়া ঘৰত এইবিলাক বস্তু প্ৰেক্টিচ কৰিব লাগিব। থেংক ইউ ছ' মাছ। তোমালোকে আই থিংক কনচেপ্টটো বুজি পালা চাগে। যিসকলে বুজি নাপালা, আগৰ ক্লাছকেইটা কৰি আহিবা। লেটাৰ টু দ্য এডিটৰৰ ক্লাছকেইটা আমি কৰিছোঁ অলৰেডি। সেইকেইটা ক্লাছত আমি ভাল ধৰণে তোমালোকৰ লগত পইণ্টবিলাক এক্সপ্লেইন কৰিছোঁ। এই ক্লাছটোত মাত্ৰ তোমালোকক আমি এটা এক্সাম্পল দিছোঁ যে কেনেকুৱা ধৰণৰ আহিব পাৰে। আমি ঠিক তেনেকুৱা ধৰণে আজি যি ধৰণে আমি পাৱাৰ কাটৰ বিষয়ে চালোঁ, নেক্সট ক্লাছত আমি ৱাটাৰ ছাপ্লাই বিষয়ে চাম। তাৰ নেক্সট ক্লাছত আমি তোমাৰ ৰাস্তা বেয়া যিটো টপিক, অ'কে, বেড ৰোড যিটো টপিক, সেই টপিকটোৰ বিষয়ে চাম। চ' তেনেকুৱা ধৰণে যদি তোমালোকে বস্তুখিনি ফ'ল' কৰা, তোমালোকে ঘৰত যদি প্ৰেক্টিছ কৰা, আৰামছে তোমালোকে 3 নম্বৰৰ কাৰণে লেটাৰ টু দ্য এডিটৰ লিখি থৈ আহিব পাৰিবা। অ'কে, থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ গাইজ। যদি কিবা বুজি নোপোৱাকৈ থাকিলে হোৱাটছএপ কৰিবা, আৰু যদি বুজি পালা থেংক ইউ ছ' মাছ। বাই বাই।